Hey everyone, welcome back to my channel. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে। আশা কৰোঁ আপোনালোক সকলোৰে ভালে, মোৰো বৰ্তমান ভালে। আজি আকৌ ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো। আশা কৰোঁ আপোনালোকে বৰ নাপায়। আজি ৰাতিপুৱা ৰ'দটো ইমান ধুনীয়াকৈ ওলাইছে ন, মনটোৱে ভাল লাগিছে। ঠাণ্ডা দিনৰ ৰ'দটোৰ মানে মূল্য বহুত আৰু দেই, মানে কেতিয়া ওলাই নিচিনা লাগিছে। এইকেইদিনটো বতৰটো ইমানেই বেয়া নহয়। এই ভিডিঅ'টো কেইদিনমান আগৰ ভিডিঅ'য়ে হয় পিছে। তাৰপৰা বতৰটো ভাল দেখি কম্বলকেইখনো ভালদৰে ৰ'দাই লোৱা হৈছে, যাতে ৰাতি আৰু কামত বুজিছে আৰু। ৰ'দটো ভালদৰে ওলোৱা দেখি বোলো ৰ'দতে অলপমান বহি লওঁ। মই সদায় আগফালে চুলি তুলি দিলে এনেও মানে প্ৰায়ভাগে মই ৰ'দত বহোঁৱে অলপ টাইম হ'লেও। আজি চুলি তুলি ধোৱা নাই, বাট আজি ৰ'দটো লোৱা দেখি মোৰতো অকণমান টাইম বহি লওঁ। ইমান মানে ভাল লাগিছে, ঠাণ্ডাও হৈছে, প্লাছ ৰ'দটো ওলাইছে। গান লগাই লৈছোঁ আৰু একদম মাষ্ট লাগি গৈছে, লগতে ইমান ৰিলেক্স নিচিনা লাগিছে ন। অলপ টাইম ৰ'দত বহাৰ পিছত আৰু পেট পূজা কৰিবলৈ ল'লোঁ। মানে পেট পূজাটো মেইন হয়, ৰাতিপুৱা নহয় জানো, কিবা এটা নাখালে দিনটোলৈ ভাল লাগি নাথাকে। গতিকে আটা মুঠি থোৱা আছিলে, ৰুটি দুখনমান বনালোঁ। তাৰপৰা ডিম আৰু বিলাহী আছিলে, ডিম আৰু বিলাহী দি একেলগে মিক্স কৰি মানে এখন এনেই অলপমান ভাজি নিচিনাকৈ বনালোঁ। ৰুটি কেতিয়াও মানে মই সুদাকৈ খাব নোৱাৰোঁ, এনেকৈ গুড় আৰু চেনিৰ লগত মানুহে যে খায়, মই তেনেকৈ একদম খাব নোৱাৰোঁ। লগত কিবা এখন ভাজি হ'লে নহয়, তেতিয়াহে মানে ৰুটিটো মানে ডিঙি পাৰ হয় আৰু। কোনে এনেকুৱা মানে কাৰ এনেকুৱা হয় জনাবচোন। বাকী এয়া আজি প্লেটখন এইখনেই মই পটাপট খালোঁ আৰু ক্লাছ যাম বুলিকৈ। কিন্তু পিছত লাষ্টত মানে যোৱাৰ টাইমত ক্লাছ কেঞ্চেল হ'ল বুলিকৈ ফোন আহিলে আৰু মোলৈ, তো ক্লাছ যোৱা নহ'ল। গতিকে এই ভিডিঅ'টো মই নেক্সট এটা ভিডিঅ'ৰ লগত মাৰ্চ কৰি দিম, আপোনালোকে বেয়া নাপাব আৰু। কাৰণ কিবা এটা কৰি থকাৰ সময়ত আকৌ মানে কামটো কৰাৰ লগতে ভিডিঅ' কৰা বহুত টাইম যায়গৈ মানে। গতিকে মানে সেই ভিডিঅ'খিনি মানে এনেই মানে কৰা মানে একো অৰ্থ নাথাকে ন। গতিকে নেক্সট এটা ভিডিঅ'ৰ লগত মাৰ্চ কৰি দিম। এয়া মই কেইদিনমানৰ পিছত আকৌ ক্লাছ গৈছিলোঁ। গতিকে সেইদিনাখনি বতৰটো বেয়া আছিলে, বহুতে বেয়া আছিলে, ইমান বতাহ মাৰি আছিলে, ইমান ঠাণ্ডা আছিলে নহয়, আৰু গোটেই একদম ক'লা কৰি আহিছে বৰষুণ দিবকৈ। এনেও গধূলি সময়ত বৰষুণ দিয়াৰ মানে আছে, মানে বৰষুণ দিব বুলি ৱেডাৰত ওলাই আছে আৰু। বাকী নাজানো আৰু কিমান সঠিক হয় ৱেডাৰটো। বাকী আমি এনেই ইফাল সিফাল কৰি আছিলোঁ, ল'ৰা ছোৱালী যিহেতু নাই, বতৰো বেয়া, গতিকে আমাৰ ক্লাছো হোৱা নাই, এনেই ইফাল সিফাল কৰি আছোঁ কলেজখনৰ সিফালে আৰু। বাকী ল'ৰাবোৰে ক্ৰিকেট খেলি আছে, আমি বেডমিণ্টন বিচাৰিছিলোঁ, বাট ষ্ট'ৰত আছে বোলে, ষ্ট'ৰৰ পৰা আনিবলৈ আকৌ এপ্লিকেশ্যন দিব লাগিব, আমুক কৰিব লাগিব তামুক কৰিব লাগিব বুলি ক'লে। কোনে ইমান ঝঞ্ঝাট উঠাই থাকে আৰু। গতিকে আমি এনেই ইফাল সিফাল কৰিছিলোঁ, ল'ৰাবোৰে ক্ৰিকেট খেলিছে, ভলীবল খেলিছে, আমনি লাগি আছিলে। গতিকে আমি বাহিৰৰ পৰা গৈ এনেকৈ চিপছকে কিনি আনিলোঁ আৰু সেয়া ক্লাছত আহি বহি ধুনীয়াকৈ আৰামছে বহি খালোঁ আৰু। উপায়টো নাই, কামটোতো নাই আৰু কৰিবলগীয়া। গতিকে অলপ টাইম বহাৰ পিছত আমাক ছুটি দি দিলে। ছুটি হোৱাৰ পিছতে আমি ছুটিৰ আগত আমি এনেকৈ ডেইলি ডায়েৰী চাইন কৰিব লাগে। গতিকে এয়া চাইন টাইন কৰি আৰু আমি আকৌ মানে ওলাই আহিলোঁ আৰু কলেজৰ বাহিৰৰ পৰা। বাকী যোৰহাটত ট্ৰেড ফেয়াৰ হৈ আছে, আমি তালৈ যাম বুলি লগৰজনীৰ লগত পাতিলোঁ। গতিকে আমি এতিয়া দুজনীয়ে তালৈকে গৈ আছোঁ। মই স্কুটি চলাই গৈ আছোঁ, তাই ভিডিঅ' কৰিছে। আৰু এয়া যোৰহাটৰ কোৰ্ট ফিল্ডত হৈ আছে ট্ৰেড ফেয়াৰ। বাকী 10 টকাকৈ টিকেট কাটিছে, বেছি নহয়, এনেও 10 টকাহে আৰু খাওঁতে দেখোন কট পইচা যায়। গতিকে 10 টকা দি টিকেট এটা কাটি আৰু গোটেইখন চাই আহিলোঁ। বিশেষ একো নাই, একেই কাপোৰ কানিবোৰ আছে। তাৰপৰা আপোনালোকক চাই যাওকচোন, ভিডিঅ'টো মই দেখুৱাইছোঁ বাৰু। তাৰপৰা এয়া এখন নাৰ্চাৰী আছে প্ৰথমতেই। তাৰপৰা ছাইডৰ ইয়াৰ বুক ষ্টলছবোৰ আছে, আপোনালোকে নিজে নিজৰ কিনিবলৈ মন গ'লে আপোনালোকে কিনি লৈ যাব পাৰে। তাৰপৰা সোমাই গৈ ইয়েৰিংছৰ ঢেৰ কালেকশ্যন আছে, মানে গ্ৰ'চাৰীছৰ। তাৰপৰা ইয়াত দেখিছেনে কাৰ্পেটৰ কালেকশ্যন আছে, ধুনীয়া কালেকশ্যন আছে, দামটো বাৰু ধুনীয়া, আপোনালোকৰ পচন্দ অনুসৰি ল'ব পাৰে। বাকী ইয়াত দেখিছে ক্লাচাৰ্ছ আছে, ৰাবাৰ বেণ্ড আছে, ধুনীয়া। তাৰপৰা ঢেৰ কিবা কিবি আছে। তাৰপৰা এয়া গাহৰি একদম পুৰা আছে, তাৰপৰা চাইমদ আছে। তাৰপৰা এয়া কাঠৰ কামখিনি দেখিছেনে, ইমান ধুনীয়া লাগিছে নহয় এইখিনি। কিন্তু দামটো ধুনীয়া বাৰু, বাৰ্গেনিং কৰিব পাৰে আপোনালোকে। বাকী ইয়াত চেইনকেইডাল দেখিছে নহয়, চেইনকেইডালো বহুত ধুনীয়া ডিজাইনছ আছে, মানে চেইনকেইডালৰ ওপৰত কাম কৰা কিবা কিবি ঢেৰ আছে। তাৰপৰা এয়া দেখিছেনে আছামিজ টাচিং মানে দিয়া অলপমান ইয়েৰিংছ, তাৰপৰা বুৰ্ছ পিং, মানে ঢেৰ কিবা কিবি আছে, চেইনছ। এইকেইডাল চাওকচোন কিমান ধুনীয়া লাগিছে, মোৰ ইমান ধুনীয়া লাগিছে ন। আপোনালোকৰ ফেভৰেট, আপোনালোকৰ মানে ভাল লাগিলে আপোনালোকে ল'ব পাৰে, দামটো বৰ এটা বেছিও নহয়। তাৰপৰা এইফালে ধুনীয়া বেংগলছ আছে। আৰু ইয়াৰ জুতিবোৰ দেখিছে নহয়, মানে কিহৰ জুতি বুলি কয় এইবোৰ, গুজৰাটী নে মানে বৰ ধুনীয়া লাগিছে, আপোনালোকৰ ল'ব পাৰে। বহুত ধুনীয়া কালেকশ্যন আছে। বাট মই এযোৰ মানে এপাত ট্ৰাই কৰিছিলোঁ, মোৰ চাইজত নাই, মোৰ ভৰি মানে পটাপাত অলপ বেছিয়ে ডাঙৰ। তাৰপৰা দেখিছেনে সৰু মানে বাচ্ছাৰ কাৰণেও ধুনীয়া কালেকশ্যন আছে, আপোনালোকে ল'ব পাৰে। এয়া চাওক, মোৰ ভৰিতে নোজোৰেগৈ। এইপাত আকৌ ডাঙৰ চাইজ আকৌ দেই,
তাৰপৰা ধুনীয়া ধুনীয়া চিলভাৰ ইয়েৰিংছো আছে, হোপছো আছে, বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে, আপোনালোকে ল'ব পাৰে। দামবোৰো কম আহিছে দেই, বহুত বেছিও নহয় মানে। আৰু ইয়াত দেখিছে ধুনীয়া ধুনীয়া মেখেলা চাদৰ, কিমান ধুনীয়া লাগিছে, ডিজাইনছবোৰ ইউনিক নতুন ডিজাইন হয়। বাকী মই এটা ল'লোঁ কি চেইন, এয়া ফুটবলৰ, ভাইটিয়ে ফুটবল খেলে, সি ভাল পায়, গতিকে কি চেইন এটা তালে বুলি ল'লোঁ। তাৰপৰা সেই আৰু বেলেগ বেলেগ মানে কালাৰ কম্বিনেশ্যনৰো আছে। বাকী এয়া হৈছে ঝটপটা টাইপ কিবা কিবি মানে চানা হয়, নমকিন হয় একচুৱেলি, গুজৰাট নমকিন বুলি। আপোনালোকে ইয়াত আহি ল'ব পাৰে, বহুত ধুনীয়া টেষ্টিঙৰ কাৰণেও দিয়ে, আমি খালেও পিছে। বাকী এয়াও চাদৰ মেখেলা, মানে প্ৰায়ভাগ চাদৰ মেখেলা, তেনেকুৱা কাপছ, জুৱেলাৰিজ তেনেকুৱা টাইপৰে মানে আছে। তাৰপৰা ইয়াত দেখিছেনে ৰাবাৰ বেণ্ড, বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে, আপোনালোকে ল'ব পাৰেহি আহি পেলানি। বেছিভাগ চাদৰ মেখেলাই আছে ইয়াত দেই, আৰু মানে কালেকশ্যনবোৰ ধুনীয়া ধুনীয়া। তাৰপৰা ইয়াত কুশ্বন বেগছ আছে, ডাইনিং টেবুলত পৰা মানে ক্লথ আছে, বহুত ধুনীয়া ধুনীয়া ডিজাইন আছে। লগৰজনীয়ে মই গোটেইখন এপাক চাই আৰু পটাপট ওলাই আহিছোঁ, যিহেতু বৰষুণ সেয়া কৈছিলোঁ ন, বতৰ বেয়া আছিলে, গতিকে বৰষুণ এটুপ দুটুপকৈ পৰোঁতে বোলো যাওঁ বৈ, আমি দুজনীয়ে আকৌ ক'ৰবাত কিবা এটা খাই যোৱাৰ প্লেনো কৰিছিলোঁ, আৰু সেইকাৰণে ওলাই আহিলোঁৱে যেতিয়া বোলো কিবা এটা খাই যাওঁ, গৰম বতৰটো ঠাণ্ডা, গতিকে পটাপট যাওঁ ব'ল বুলি আমি আহি পালোঁহি কেফে ম'ম'। তাতে আমি সোমালোঁ, তাতে আমি অৰ্ডাৰ দিছিলোঁ, আপোনাৰ ম'ম' দিছিলোঁ আৰু হাক্কা নুডলছ দিছিলোঁ। গতিকে আমি অৰ্ডাৰ অহালৈ ৰৈ আছিলোঁ, দুজনীয়ে মানে অৰ্ডাৰ দিয়া আগত পূৰা চাইছোঁ কি দিম। তাৰপৰা মানে যি দি খালেওতো পেট বেয়া হ'ব পাৰে ন, গতিকে ইমান এটা মানে হেৰি নৰ্মেল সেয়া ম'ম' দিছোঁ আৰু আপোনাৰ মানে হাক্কা নুডলছ দিছোঁ কৈছোঁৱে। বাকী আপোনালোকে এইখন হৈছে মেনিউখন, আপোনালোকে চাই পেলানি ল'ব পাৰে, বাজেট ফ্ৰেণ্ডলি মানে কেফে হয়। এয়া আমাৰ ম'ম' আৰু হাক্কা নুডলছ আহি গ'ল। চিম্পল হয়, বহুত বেছি মানে মছলা চছলা থকাও নহয়, যিহেতু মানে ইভিনিং টাইমত খাম ন, গতিকে মানে এক প্লেটে ম'ম' দিছোঁ আৰু এটা বৌলে মানে হাক্কা নুডলছ দিছোঁ। দুজনীৰ কাৰণে ইনাফ হয়, দুজনী আধা মানে হাফ কৰি মানে ভাগ কৰি ল'ম দুজনীয়ে আৰু। তাৰপৰা খাই থাকোঁতে লগৰজনীয়ে ক'লে তাই ভায়েকৰ কাৰণে হেনো কিবা এটা লৈ যাব। তাৰপৰা মই তাইক চাবলৈ দিলোঁ, মেনুখন কি লৈ যাবি ভালকৈ চাই লওঁ বোলো। তাৰপৰা তাই ক'লে হাক্কা নুডলছকে লৈ যাম, বাকীবোৰ যিহেতু মানে আউট অফ বাজেট হৈ আছে, গতিকে তাইৰ কাৰণে মানে আকৌ হাক্কা নুডলছ এটা পেকিং কৰি ল'লে তাইৰ ভায়েকৰ কাৰণে। গতিকে আমি এনেদৰে ইভিনিং টাইমটো অলপ টাইম মানে এনেকৈ স্পেণ্ড কৰিলোঁ আৰু আজি। বাকী খাই বৈ আমি অলপ টাইম এনেই মানে বাহিৰত এনেই দুজনীয়ে কেইখনমান ফটো মাৰিলোঁ। তাৰপৰা আমি পটাপট ঘৰ যাওঁ, বৰষুণ আহোঁ গৈ আছে একদম জোৰকৈ, গতিকে পটাপট খাই বৈ আৰু ঘৰলৈ আহিলোঁ। আৰু ঘৰত গৈ এতিয়া ধুনীয়াকৈ দুজনী শুই থকাৰহে কথা, আৰু পেট যিহেতু ফুল হৈ আছে, আকৌ ভাত খোৱাৰ কথাই নাহে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব। আৰু চেনেলটোত যদি নতুনকৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশা আজিলৈ বাই বাই।